এই টাইগাৰ ইন দ্য জুৰ পৰা আজিৰ ভিডিঅ' কৈছিলোঁ লাইভ ষ্ট্ৰীমত যে মই তোমালোকক কুৱেশ্যন আনচাৰ দিম। এজ প্ৰমিছড মই লৈ আহিছোঁ কুৱেশ্যন আনচাৰ। MCQ যদি কাৰোবাক লাগে চাই ল'বা। অ'কে, হোৱাট ইজ দ্য টাইগাৰ ডুইং ইনচাইড দ্য কেজ? টাইগাৰটোৱে কি কৰিছিল ইনচাইড কেজটোৰ ভিতৰত? ষ্টকিং দ্য লেংথ অফ হিজ কেজ, মানে কি পিঞ্জৰাটোৰ ভিতৰত কি আছিল? ঘূৰি আছিল। দ্য পয়েম ডিছক্ৰাইবছ দ্য টাইগাৰ পেচিং বেক এণ্ড ফৰ্থ ইন হিজ কেজ ইণ্ডিকেটিং হিজ ৰেষ্টলেছনেছ এণ্ড কনফাইনমেণ্ট। এক্সপ্লেনেশ্যনো মই কৰি দিছোঁ। ৱাৰ শুড দ্য টাইগাৰ বি লাৰ্কিং? ক'ত মানে কি হাইড কৰি থাকিব লাগে? অ'কে, তো ক'ত থাকিব লাগে? ইন দ্য শ্বেডো শ্লাইডিং থ্ৰু লং গ্ৰাছ, দীঘল দীঘল ঘাঁহৰ মাজত কি কৰি থাকিব লাগে? তেওঁক লুকাই থাকিব লাগে। কিহৰ কাৰণে? যাতে তেওঁ হৰিণা চিকাৰ কৰিব পাৰে। কুৱেশ্যন নম্বৰ 2 নম্বৰৰ কুৱেশ্যন দিছোঁ। ৱাই এণ্ড হুৱেৰ শুড দ্য টাইগাৰ বি লাৰ্কিং? 2 মাৰ্কছৰ ডাইৰেক্ট কমন আহিব, টেনশ্যন নট। দ্য পোয়েট ছাজেষ্ট ডেট দ্য টাইগাৰ্ছ নেচাৰেল হেবিটেট ইজ দ্য ৱাইল্ড ৱেৰ হি উড লাৰ্ক ইন শ্বেডোজ এণ্ড শ্লাইড থ্ৰু লং গ্ৰাছ নিয়াৰ এ ৱাটাৰ হোল। অ'কে, হোৱাট ডাজ দ্য টাইগাৰ হিয়াৰ এট নাইট? কি শব্দ শুনে? পেট্ৰলিং কাৰবিলাকৰ শব্দ শুনে। At night, the tiger hears the sound of patrolling cars, highlighting his captivity and the unnatural environment he is in. What is the mood of the tiger in the case? Obviously, he was sad. The poem conveys the tiger's sadness and frustration due to his confinement in the case away from his natural habitat. What is the central theme of the poem? मतलब poem ते की बुझाइছে? The contrast between freedom and captivity. যেটো মানে কি স্বাধীনতা আৰু বাঘটোৱে কি হ'ব? বাঘটোৱে যদি ক'ত থাকে? হাবিত থাকে, আৰু যদি বাঘটোৱে পিঞ্জৰাত থাকে তেতিয়াহ'লে কি হ'ব? প্ৰথমতে কি আছিল? স্বাধীনতা আছিল, বাট শেষত কি হৈছে? পিঞ্জৰাত অহাৰ পিছত তেওঁ মানে কি নিজৰ ইচ্ছামতে একো কৰিব নোৱাৰে। সেইটো বস্তু সুধিছে। যোৱাবাৰ কুৱেশ্যনটো আহিছিল যে তুমি মেনশ্যন কৰা দুটা বস্তু, যিটো এজন বা এটা টাইগাৰে যদি হাবিত থাকে তেতিয়াহ'লে মানে কি যিবিলাক বস্তু মানে কি যিবিলাক কাম টাইগাৰ এটাই হাবিত থাকিলে কৰিব পাৰে, তুমি সেই দুটা কি কৰা? মেনশ্যন কৰিব দিছিল। অ'কে, তোমালোকে চাই ল'বা। তোমালোকক মই কুৱেশ্যন আনচাৰটো দি দিম। ইম্পৰ্টেণ্ট ৱাৰ্ড মিনিং চাই ল'বা। লাৰ্কিং মানে হৈছে হাইডিং অৰ মুভিং। হাইডিং বা হাইড কৰি থকা বা মুভিং কৰি থকা, ছিক্ৰেটিভ মেনাৰ মানে কি হৈছে? লুকাই থকা। ষ্টকিং মানে হৈছে পেচিং অৰ ৱাকিং। ষ্টকিং মানে কি হৈছে? ঘূৰি থকা বা খোজকাঢ়ি থকা। পেট্ৰলিং মানে কি হৈছে? এক্ট অফ মুভিং এৰাউণ্ড এণ্ড ফৰ ছিকিউৰিটি। এই ছিকিউৰিটি গাৰ্ডবিলাকে কি কৰি থাকে? ইণ্ডিয়ান আৰ্মিবিলাকে বৰ্ডাৰত কি কৰে? পেট্ৰলিং কৰি থাকে। প্লাম্প চাবি অৰ ফায়াৰ। প্লাম্প দিয়াৰ মানে কি হৈছে? শকত, স্বাস্থ্যৱান, ৰবাষ্ট দিয়াৰ হয় এইটো। অ'কে, দেখিছে তোমালোকে? ভিভিড, ব্ৰাইট এণ্ড ডিষ্টিংক্ট। স্নালছ মানে কি হৈছে? এংগ্ৰি চাউণ্ড, বহুত জোৰেৰে চিঞৰা। What is a water hole? Which animal passes by it? A water hole is a natural or artificial depression where wild animals cannot drink water. কি হয়? বনত যিবিলাক কি থাকে? জন্তু থাকে বা হৰিণা হওক, বেলেগ জন্তুবিলাক হওক, তেওঁলোকে কি কৰে? পানী পিয়া পলোৱাবলৈ কি কৰে? কিছুমান খাল, আমি যাক খাল বিল বুলি কওঁ, সেইটো কি বুলি কৈছে? ৱাটাৰ হোল বুলি কৈছে। ক্লিয়াৰ হৈছে এইখিনি বস্তু? নেক্সট, অ'কে, প্লাম ডিয়াৰ কাম ডিয়াৰটো কোৱেঞ্চ ডিয়াৰ থষ্ট। প্লাম ডিয়াৰ মানে কি হয়? ৰবাষ্ট ডিয়াৰ, হেল্ডি ডিয়াৰ। মনত ৰাখিবা, যদি কুৱেশ্যনটো যদি আহে চেম এজৰে লিখি দিবা। এট হোৱাট ডাজ দ্য টাইগাৰ কিপ অন ষ্টেৰিং উইথ ইজ ব্ৰিলিয়েণ্ট আইজ ইন নাইট? ৰাতি কি কৰে টাইগাৰটোৱে আকাশত থকা তৰাবোৰলৈ কি কৰে? তেওঁ চাই থাকে। এট দ্য ষ্টৰ্ছ হুৱেৰ শুড টাইগাৰ বি স্নাৰ্লিং? ক'ত থাকিব লাগে? স্নাৰ্লিং কৰি মানে কি বহুত জৰুৰী চিঞৰি থাকিব লাগে বুলি কৈছে কবিয়ে। দ্য টাইগাৰ শুড বি স্নাৰ্লিং এৰাউণ্ড দ্য হাউচেছ ইন দ্য জংগল টেৰিফাইং দ্য ভিলেজাৰ্ছ। অ'কে, ভিলেজাৰত ভিটো ভিআই দা বুলি ৰিপিট হৈছে, তো তোমালোকে এইটো বস্তু কাৰেক্ট কৰি ল'বা, মই কাৰেক্ট কৰি দি দিম। শ্বেডো ইন দ্য পয়েম ৰেফাৰ্ছ টু দ্য শ্বেডো অফ, কাৰ কথা কৈছে? লং গ্ৰাছ, দীঘল ঘাঁহনিবিলাকৰ শ্বেডোৰ কথা কৈছে। হোৱাই ডাজ দ্য টাইগাৰ ইগন'ৰ দ্য ভিজিটাৰ্ছ? যিবিলাক ভিজিটৰে তেওঁক চাব আহে, তেওঁ সেইবিলাকক কিয় ইগন'ৰ কৰে? দ্য টাইগাৰ ইজ কনফাইনড ইন আ কনক্ৰিট চেল ৱেৰ হি হেজ ন' ফ্ৰীডম, চ' হি অলৱেজ ষ্টেজ ইন আ পেনচিভ মুড। হি ইগন'ৰ্ছ দ্য ভিজিটাৰ্ছ because he knows that none of them would help him going out of the cage. Okay, তেওঁ জানে যে যিবিলাকে মোক চাব আহিছে ভিজিটৰবিলাকে, তেওঁলোকে কি নকৰে? মোক ইয়াৰ পৰা স্বাধীনতা নিদিয়ে, মানে কি তেওঁলোকেতো মোক এৰি হাবিত থৈ আহিব নোৱাৰে, তো সেইবাবে কি কৰে? তেওঁ ইগন'ৰ কৰি দিয়ে। অ'কে, এইখিনি আছিল তোমাৰ এই টাইগাৰ ইন দ্য জুৰ পৰা আহিব পৰা ইম্পৰ্টেণ্ট কুৱেশ্যনছ, যিবিলাক বহুত বেছি ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামৰ কাৰণে।